আজি আমচুক কোনোবাই ৰঙা চকুত দেখুৱালে আমচুৱে কেতিয়াও ভয় নকৰে। আমচুৱে ভয় ভাবুকি দেখুৱাই আমচুৰ যি প্ৰতিবাদৰ কণ্ঠ কোনেও বন্ধ কৰিব নোৱাৰিব, এইটো স্পষ্ট কথা। আজি মুৰিয়াবাৰী হস্পিটেলৰ বিৰুদ্ধে আমাৰ যি দৃষ্টিগোচৰ হৈছিলে, মুৰিয়াবাৰী হস্পিটেলত যি দুৰ্নীতি অনিয়ম হৈছিলে তাৰ বিৰুদ্ধে আমি আমচুৱে সংগ্ৰাম পৰিষদে ছাত্ৰ মুক্তিয়ে আমি প্ৰতিবাদ কৰিছিলোঁ। সেই প্ৰতিবাদ কৰাৰ সময়তো কিন্তু আমাক মেনেজ কৰাৰ এটা চেষ্টা চলিছিলে। দুজন দালালে আমাৰ লগত যোগাযোগ কৰিছিলে যে আমি ধৰ্ণাস্থলীৰ পৰা উঠি যাব লাগে, তেওঁলোকে ডক্টৰৰ লগত বহি আমাৰ লগত কিবা মিলামিলি কৰিব। গতিকে আমি সেয়া তেওঁলোকৰ কথাত আমি যোৱা নাছিলোঁ কাৰণে আজি আমাৰ বিৰুদ্ধে অভিযোগ অনা হৈছে, আমাক দুষ্টচক্ৰ বুলি কোৱা হৈছে। আজি উন্নয়নৰ স্বাৰ্থত, মুৰিয়াবাৰী হস্পিটেলৰ উন্নয়নৰ স্বাৰ্থত, মুৰিয়াবাৰী হস্পিটেলৰ দুৰ্নীতিৰ বিৰুদ্ধে কথা ক'বলৈ যদি আমি দুষ্টচক্ৰ, যিজনে দুৰ্নীতি কৰিছে তেওঁ কোন চক্ৰত পৰিছে, সেইটো মোৰ স্বাস্থ্য বিভাগলৈ প্ৰশ্ন। গতিকে ইয়াত এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই আছে, এটা ৰাজনীতিক ষড়যন্ত্ৰ ইয়াত লুকাই আছে, ইয়াত এটা দালাল চক্ৰ সোমাই আছে। গতিকে সকলো দালাল চক্ৰ ইয়াৰ পৰা উৎখাত হ'ব লাগে। মুৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়ৰ উন্নয়নৰ স্বাৰ্থত আমি সংগঠনৰ কথা কৈ আছোঁ। আমাৰ ব্যক্তিগত কোনো স্বাৰ্থ নাই। ডক্টৰক ভুৱা প্ৰতিপন্ন কৰা, ডক্টৰৰ চাৰ্টিফিকেট ভুৱা বুলি আমি কেতিয়াও কোৱা নাই। তাৰমানে তেওঁৰ প্ৰেছক্ৰিপশ্যনত এটা লিখা আছে আৰু তেওঁৰ ফলকত লিখা আছে তেওঁ বিশেষজ্ঞ। আমাৰ প্ৰশ্ন আছিল আচলতে তেওঁ বিশেষজ্ঞ নেকি, আমাৰ প্ৰশ্ন সেইটোৱে আছিল। গতিকে তেওঁ এই বিভিন্ন ধৰণৰ কথা আমাক দোষাৰোপ কৰি তেওঁ সম্পূৰ্ণ বিষয়বস্তুটোৰ পৰা, মূল বিষয় ইছ্যুটোৰ পৰা তেওঁ ডাইভাৰ্ট হৈ এই ইছ্যুটোক বেলেগ ফালে ডাইভাৰ্ট কৰিব বিচৰা হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাম যে বস্তুটো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে, দুৰ্নীতি মুৰিয়াবাৰী হস্পিটেলৰ পৰা উৎখাত হ'ব লাগে, এই দালাল চক্ৰ ইয়াৰ পৰা উৎখাত হ'ব লাগে। আৰু কিছু দালাল চক্ৰই আমি প্ৰতিবাদ কৰি থকা অৱস্থাতো কিন্তু আমাক প্ৰলোভন দিয়া হৈছিলে আমি প্ৰতিবাদ কৰিব নালাগে বুলি। আৰু ডক্টৰজন যিহেতু এজন, মই কৈছোঁ তেখেত এজন ধাৰ্মিক ব্যক্তি, লেবাছত ধাৰ্মিক, ভিতৰত কি আছে মই নাজানো। তেওঁ কোৰাণত হাত ধৰি ক'ব লাগিব, ময়ো কোৰাণত হাত ৰাখি মই কথাখিনি ক'ম। তেওঁ দালাল লগাইছিলে নে নাই প্ৰতিবাদ কৰি থকা সময়ত? তেওঁৰ যদি ভয় নাই তেতিয়াহ'লে আমি প্ৰতিবাদ কৰাৰ সময়ত তেওঁ কিয় দালাল লগাইছিলে যে আমি প্ৰতিবাদ কৰিব নালাগে? আমি তেওঁ কৰি থকা দুৰ্নীতিখিনি কিয় আমি ৰাইজৰ আগত উত্থাপন কৰিব নালাগে? আৰু তেওঁৰ কল ডিটেইলছ ইনকুৱাৰী কৰিলে যাৱতীয় বস্তু ওলাই পৰিব, তেওঁ কোন কোন দালালৰ লগত জড়িত, তেওঁৰ হুৱে হুৱে কোন দালাল জড়িত হৈ আছে। গতিকে দালালৰ স্বাৰ্থত আমি কথা কেতিয়াও নকওঁ। দালালক আমি হস্পিটেলৰ পৰা যিকোনো হেৰিতে আমি দালালক হস্পিটেলৰ পৰা উৎখাত কৰিম। হস্পিটেলৰ উন্নয়নৰ স্বাৰ্থত, মুৰিয়াবাৰী ৰাইজৰ স্বাস্থ্যৰ উন্নয়নৰ স্বাৰ্থত আমি কথাখিনি কৈ আছোঁ। তাৰ কাৰণে যদি আমাক কোনোবাই দোষাৰোপ কৰিছে, তাৰ কাৰণে যদি আমি আইনৰ কাষ চাপি লগে, আইনে যদি আমাক সেইটো জাপি দিয়ে, আমি সেয়াটো মূৰ পাতি ল'বলৈ বাধ্য। কিন্তু শেষবাৰ মই ক'ব বিচাৰিম যে মুৰিয়াবাৰী হস্পিটেলত হৈ থকা দুৰ্নীতি কিন্তু বন্ধ হ'বই লাগিব, অন্যথা আমি আমচুৱে ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আমচুক, ৰঙা চকু, কাৰো ৰঙা চকু ভয় নকৰোঁ। আমি কোনোবাই ৰঙা চকু দেখুৱালে যে আমাৰ আন্দোলনক বা আমাৰ যি কথা কোৱাৰ যি বাক স্বাধীনতা কেতিয়াও বন্ধ কৰিব আমাৰ নোৱাৰিব, এই আমাৰ কথা। এটা কোনোবা ভেণ্ডৰক বা কাৰোবাৰ মানে NGOক দিব লাগে। পাইছোঁ যে কোনোবা এজন বিশেষ ব্যক্তি দালালৰ একাউণ্টত টকাখিনি দি আছে, সেইটো টকাখিনি ডাইৰেক্ট তেওঁৰ একাউণ্টত যায়, সেই বিষয়ে কি ক'ব আপোনাৰ মন্তব্য? নিশ্চয় মুৰিয়াবাৰী হস্পিটেলত মই কৈছোঁৱে যে দুৰ্নীতি পাহাৰ সমতুল্য দুৰ্নীতি। এই ইনকুৱাৰী কৰিলে যাৱতীয় বস্তু ওলাই পৰিব। তেওঁলোকৰ যি RKS ফাণ্ডৰ টকা আচলতে ভেণ্ডৰে পাব লাগে বা এণ্টাৰপ্ৰাইজে পাব লাগে, হস্পিটেলৰ উন্নয়নৰ কাম কৰিব লাগে। আমি গম পোৱা মতে এজন বিশেষ ব্যক্তিৰ একাউণ্টত সেই টকাখিনি সোমাই আছে। সেইকাৰণে আমি আমচুৱে RTI ফাইল কৰিম, যাৱতীয় বস্তু ওলাই পৰিব। আজি আৰু বহুত অভিযোগ আছে। আমি ইতিমধ্যে 21 দফীয়া অভিযোগ কিন্তু আমি অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক প্ৰেৰণ কৰিলোঁ, আৰু স্বাস্থ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আস্থাৰ বিশ্বাস আছে, তেওঁ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আজি মুৰিয়াবাৰীত যদি সাধাৰণ আপোনাৰ প্ৰস্ৰাৱো কৰিবলগীয়া সাধাৰণ মানুহ এজনীৰ, তেওঁৰ পৰাও কিন্তু আমাৰ অভিযোগ আহিছে 2-3 হাজাৰ টকাকৈ উৎকোচ লয়, এয়াও কিন্তু তদন্ত হ'ব লাগে। আৰু মুৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়ত বিগত দিনত হৈ থকা যিসকল মহিলাৰ পৰা এনেকুৱা টকা লোৱা হৈছে, সেইখিনি দুৰ্নীতিৰ আওতাত আহিব লাগে আৰু যাৱতীয় বস্তু তদন্ত হ'ব লাগে। কিমান মানে ইয়াত প্ৰসূতিৰ প্ৰসৱ হৈছে, তাৰ পৰা মানে কিমান টকা তেওঁলোকে সংগ্ৰহ কৰিছে, সেই পইচাখিনি চৰকাৰৰ ভাল কৰিছে, এই বস্তুখিনিও কিন্তু আহিব লাগে। দুৰ্নীতিৰ পাহাৰ সমতুল্য মুৰিয়াবাৰী হস্পিটেলত দুৰ্নীতি হৈ আছে। গতিকে আমি দুৰ্নীতিৰ কথাখিনি কৈছোঁ। ডক্টৰৰ ডিগ্ৰী আছে, সেইটো নাছে, সেইটো বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় তদন্ত কৰিব। বিভাগীয় কৰ্তৃপক্ষটো আমাৰ এজন গাইনোলজিষ্ট যদি মুৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়ত আছে,
তেনেহ'লে সাধাৰণ ডেলিভাৰীৰ সময়ত সাধাৰণ কিবা এটা হ'লে নগাঁৱলৈ ৰেফাৰ কৰিব লগা হয় নিশ্চয়। আৰু যিজন চিকিৎসক আছে তেওঁতো প্ৰায় নাথাকেই আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়, বহুত দুৰ্ঘটনা হৈছে। এই বিষয়ে আলোচনা কি ক'ব? হয় হয়, মানে বিগত দিনত আমি যিহেতু তেওঁ ডক্টৰসকল অনিয়মীয়া উপস্থিত নাথাকে, ৰোগীসকলে গৈ ডক্টৰ নাপায়, সেই অভিযোগখিনি ৰাইজে আমাক জনাইছিলে। তাৰ কাৰণে আমি আমচু গৈছিলোঁ আৰু আমি সেই বস্তুখিনি স্পটত গৈ পাইছোঁ যে সঁচাই তেওঁলোকৰ উপস্থিতি নিয়মীয়া নহয়। গতিকে সেই অভিযোগখিনি আমি আনিছিলোঁ যে আপোনালোকৰ উপস্থিতি নিয়ম হ'ব লাগে, মৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়খন সুচাৰুৰূপে পৰিচালিত হ'ব লাগে, ইয়াত উন্নয়ন বিচাৰিছোঁ আমি আৰু বেলেগ একো বিচৰা নাই। আমি আৰু বিতৰ্ক কৰাৰ আমাৰ কোনো ইয়াত হেৰি নাই যে এতিয়া যদি আমি সংগঠন হিচাপে বা সাংবাদিক বন্ধুসকলে যদি দুৰ্নীতি হৈছে তাত যদি মাত মাতিলে কোনোবাই আইনৰ ভয় দেখুৱাই আৰু আগতো মই কৈ আহিছিলোঁ, প্ৰতিবাদস্থলীতো মই কৈছিলোঁ যে কোনোবা পেচেণ্টে যদি ডক্টৰৰ ভাল ট্ৰিটমেণ্ট হোৱা নাই বা তেওঁ নিয়মীয়া নহয়, যদি কোনোবা পেচেণ্টৰ প্ৰশ্ন উত্থাপন কৰে, বিগত দিনৰ ইতিহাসত মৰিয়াবাৰী হস্পিটেলত আপোনালোকে চাই আহিছে, আপোনালোকে হয়তো তাৰ বাতৰি প্ৰচাৰ কৰিছে, তেওঁলোকৰ ওপৰতো আইনৰ হেৰি লগোৱা হয়, তেওঁলোকক আইনৰ দ্বাৰা গুণ্ডা লগাই বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হয়। গতিকে বহুত দুৰ্নীতি মৰিয়াবাৰী হস্পিটেলত, সেয়া ক'বলৈ এতিয়া কৈ শেষ কৰিব নোৱাৰিম। গতিকে মই মূল শ্বৰ্ট কেইটামান বিষয়বস্তু কৈছোঁ আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা তদন্ত কৰক, যাৱতীয় বস্তু দুটা দুট পানীকা পানী হৈ যাব। প্ৰাণতন্ত্ৰ বলিদান দিবলগীয়া হয়, আমি হাঁহি হাঁহি নিজৰ প্ৰাণ বলিদান দি দিম। কিন্তু মৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়ৰ যি দুৰ্নীতিৰ বিগত দিনত হৈ থকা দুৰ্নীতিৰ যি অভিযোগ আমি উত্থাপন কৰিছিলোঁ, সেই অভিযোগখিনি বিভাগীয় কৰ্তৃপক্ষই শুনিবনে নাই, সেয়া ডাঙৰ প্ৰশ্ন। আজি মৰিয়াবাৰী গ্ৰাম্য চিকিৎসালয়ত দুৰ্নীতিৰ কথা কিমান কম, আজি হয়তো মানুহৰো শুনি মানুহৰো এতিয়া আমনি লাগিছে। কিন্তু ডক্টৰজন আজিলৈকে বদলি হোৱা নাই, ডক্টৰজনৰ বিৰুদ্ধে বিভাগীয় কোনো ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গ্ৰাম্য চিকিৎসালয়ত বিগত দিনত আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিম, RKS ফাউণ্ডৰ বছৰি 5 লাখ টকা আহে, সেই টকাখিনি কাৰ পকেটত সোমায় বা সেই টকাখিনি ডক্টৰে অতদিন পৰিচালনা সমিতিয়ে তথা গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়াজনে হস্পিটেলখনৰ সেই টকাৰে কি উন্নয়ন কৰিলে, সেইখিনি আমাৰ প্ৰশ্ন। গ্ৰাম্য চিকিৎসালয়ত এজন আয়ুষ্মান ভাৰতৰ কৰ্মচাৰী নিযুক্তি দিছে, কিন্তু তাৰ বিজ্ঞাপন আমি জনামতে তাৰ বিজ্ঞাপন মেডিকেলত দিয়া হোৱা নাই, ডাইৰেক্ট তেওঁলোকে নিযুক্তি দিছে দালালৰ হতুৱাই। গতিকে সেয়া আমাৰ ডাঙৰ প্ৰশ্ন। গ্ৰাম্য চিকিৎসালয়খনত কাৰেণ্ট নথকাৰ সময়ত তেওঁলোকে বেজী দিব লগা হয়, মমবাতি জ্বলাই, টৰ্চ জ্বলাই, সেয়া আমাৰ প্ৰশ্ন আছিলে। গ্ৰাম্য চিকিৎসালয়খনক এফআইআৰলৈ উন্নতি কৰা, সেয়া আমাৰ প্ৰশ্ন আছিলে। ইতিমধ্যে আমি 21 দফীয়া দাবী মাননীয় স্বাস্থ্য বিভাগৰ জৰিয়তে, মাননীয় মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে, মাননীয় আমাৰ লাহৰিঘাট চাৰ্কুল মহোদয়ৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। আমাৰ দাবীখিনি সুচাৰুৰূপে পালন হ'ব লাগে। তেওঁ যি আইনী ব্যৱস্থা গ্ৰহণ কৰিব, আমি আমচুৱেও সেই আইনী ব্যৱস্থা আমিও গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি RTI ফাইল কৰিম। RKS ফাউণ্ডৰ টকাখিনি ক'লৈ সোমাইছে, আয়ুষ্মান ভাৰতৰ নিযুক্তি যে এজন ব্যক্তিক দিছে, বিজ্ঞাপন দিছে নেকি, যাৱতীয় সেইখিনি আনি আমিও RTI ফাইল কৰিম। আমিও আইনৰ ওপৰত সম্পূৰ্ণ আস্থা বিশ্বাস আছে, আমিও আইনৰ কাষ চাপিম। আপোনালোকৰ আগত মই আপোনালোকক ধন্য সাংবাদিক এজন ভেণ্ডৰৰ নামত এটা টেণ্ডাৰ হ'ব লাগে, টেণ্ডাৰ হৈ এইবিলাক ভেণ্ডৰৰ নামত দিব লাগে। কিন্তু আজি চাওক, কোনো ভেণ্ডৰৰ নামত দিয়া নাই, ব্যক্তিগত এজন দালালক এইবিলাক দি পেলাই এইবিলাক দুৰ্নীতি চলাই আছে। ব্যক্তিগত দালালক দি পেলাই আজিলৈকে মানে 30খন বিচনাযুক্ত হেৰি আছে, লিখা আছে, কিন্তু আজিলৈকে এটা ৰোগীক আজিলৈকে এমুঠি ভাত খোৱাৰ কোনো নজিৰ নাই। কিন্তু ভেণ্ডৰৰ নামত বছৰি 5 লাখ টকা আহি আছে, যে এই টকাখিনি কাৰ, RKSৰ টকাখিনি কাৰ জেপত সোমায়, এইটো আমাৰ প্ৰশ্ন।